কংগ্ৰেছে যি ধৰণে কাম কৰিব লাগিছিল এই কাম কৰা ইহঁতে দেখা নাই 60 বছৰ যি কাম কৰিব লাগিছিল এই 60 বছৰটো একোৱে কাম নহল বুলি ক'ব পাৰি ইয়াৰ ওপৰত ফেচ কৰি সেই 10 বছৰত আমাৰ চৰকাৰ অহাৰ পিছত যি ধৰণে অসমখন ডেভেলপ কৰিলে কাৰণ জনসাধাৰণে চাই আছে যে অসমখন যে এই চৰকাৰে যে ডেভেলপ কৰিছে আৰু 3 নম্বৰটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দিনে ৰাতিয়ে অসমখন কেনেকৈ আগুৱাই লৈ যাব লাগে এইটো চিন্তা কৰি আছে কেনেকৈ ক'ত ডেভেলপ কৰিব লাগে তেখেতে ডেভেলপ কৰি গৈ আছে আৰু এইটো জনসাধাৰণ দেখি আছে এই জনসাধাৰণ দেখি থকাৰ কাৰণে আমাৰ চৰকাৰৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মৰম উপজিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে কষ্ট ত্যাগ কৰি যি দল চলাই আছে তেখেতে এইবোৰ একো বুজি পোৱা নাই তেখেত আহিছে যে কে চোলাটো হিষ্ট্ৰী মৰাৰ চাৰ্ট বাগি যাব বুলি কাকো চুবল নিদিয়ে আৰু কাকো মাত নিদিয়ে এনেকৈ এজন ব্যক্তি আপুনি পলিটিক্সত জীয়াই থাকিব বুলি ভাবে নেকি আৰু তাৰ বাপেকৰ নামত MP হ'ল আৰু এতিয়াৰ পৰা তেখেতক সকলো ৰাইজে টাটা বাই বাই দিয়া হৈছে